everyone. অকলে থাকিলে কিন্তু মই কিছু এনজয় কৰোঁ ভিডিঅ'ৰ লগতে মই এনজয়বিলাক বেলেগ ধৰণৰ সকলোৰে লগত মিলিব পাৰে অকলে কি খাম কৰি এতিয়া 1:30 বজাত বনাবলৈ লৈছোঁ 2 পিচ মাছ ফ্ৰিজত ফ্ৰাই আছিলে সেই 2 পিচ উলিয়াই দিলোঁ আৰু আলু এটা কাটি বিলাহী এটা কাটি মই বনাবলৈ ল'লোঁ ইয়া আৰু আলু আৰু বিলাহী মই ফ্ৰাই কৰি আছিলোঁ আকৌতে মনত পৰিলে মই টাবত কিবা কিবি গছপুলি ৰুই থোৱা আছিলে তো মনত পৰিলে যে এটা বস্তু আছে আপোনালোকক দেখুৱাম কিছু হয়তো নামটো সবৰে হয়তো জেগাৰ নামবিলাক বেলেগ বেলেগ হ'ব এইটো বস্তু এইটো বস্তু খুব ধুনীয়াকৈ জোপোহা হৈ বহুতখিনি হৈ আছে মনত কৰি পেলাই মই আকৌ সেইটো বস্তু আমাৰ মায়ে কৰোঁতে মাছৰ লগত টেঙা আঞ্জা বনাই দিয়া মোক খুব মুখত লাগি আছে এতিয়াও সেইটো যদি পাহৰা নাই খুব ভাল পাওঁ এইটো আমাৰ ফালে কয় পিৰালি পালেং মানে পিৰালিত হয় এইটো কাৰণে পিৰালি পালেং মাটিৰ ঘৰবিলাকৰ যে আগত যিটো আপোনালোকৰ মানে লোৱাৰ আছামৰ ফালে সাধাৰণতে পিৰালিত বুলি নকয় মই শব্দটো ঠিক পাহৰিছোঁ যিয়ে নহওক পিৰালিত হোৱা গছটো বেছিকৈ হয় পিৰালিত হ'লে বহুত ডাঙৰ জোপোহা হয় সেইটো কাৰণে পিৰালি পালেং বুলি কয় সেই গছজোপা মানে শাকখিনি বেছি হৈছোঁ বহুত হৈছোঁ এই তৎক্ষণাত ছিঙি আহিছোঁ আলু ফ্ৰাই হৈ গ'ল কিন্তু তথাপিতো মোৰ মনত পৰি কিনে মই এইখিনি ছিঙি আনিছোঁ আৰু তৎক্ষণাত মই ইয়াত এতিয়া কাটি দি দিম চাওক আলু ফ্ৰাই কিন্তু অলৰেডি হৈ গ'ল এই শাকটো ইমানেই সোনকালে সিজে চাওক মই ডাঙৰকৈ কাটি দি দিছোঁ টেনশ্যন নাই মানে ইয়াতে আলু সিজাৰ পাছত দিলেও মানে এইখিনি সিজি যায় বেছি টাইম নহয় আৰু খুব টেষ্টিও হয় সুদা আলু খাই একদম ভাল নালাগে মোৰ মাছ বনাবলৈ তেনেকৈ বেলেগ চব্জি নাছিল ৰঙালাও আছে মই ৰঙালাও দি পেলাই কিবা মাছ খাই ভাল নাপাওঁ আমি সৰুৰ পৰা মাছৰ টেঙা জোল খোৱা মানুহ ইয়াতে বাৰু আহি পেলাই গুৱাহাটীত আহি শিকিছোঁ ৰঙালাওটো দি খাব পাৰি বেয়া নালাগে ঠিকে আছে ভাল লাগে মছলা আঞ্জা কিন্তু এইটো হৈছে টেঙা এইটো পিৰালি পালেং আলু বিলাহী সৈতে আজি মোৰ সাজটো হৈছে মাছৰ টেঙা জোল আৰু ভাত আৰু লগতে মই যোৱাকালি বনোৱা ফ্ৰিজত ৰাখিছোঁ মাছৰ মাথা আৰু যিটো কি আছিলে মানে কোমোৰা জালি কোমোৰাৰ যিটো চব্জি বনাইছিলোঁ মুড়ি ঘণ্ট ক'ব বা মিক্স চব্জি সেইটো আছে তাৰ অলপ খাই দিম আপোনালোকক দেখুৱাব মন গ'ল ফটককৈ মই যিহেতু ছিঙি আনিলোঁ গছৰ পৰা বস্তুটো সেইকাৰণে দেখালোঁ প্লিজ থেংক ইউ